everyone, welcome back to Equipat e-learning platform. মই প্ৰিয়াক্ষী শইকীয়া আৰু আজি লৈ আহিছে বহুত ইউনিক কিন্তু ইম্পৰ্টেন্ট টপিক আনসাং হিৰোজ অফ আসাম। আমাৰ আসাম ইণ্ডিপেণ্ডেন্সৰ যোনসকল নায়ক আছিলে, যোনসকল নায়কৰ বিষয়ে হয়তো বহুত মানুহে নাজানে, কেতিয়াও ক'তো পঢ়া নাই, কেতিয়াও ক'তো শুনা নাই, সেইসকল হিৰোজ, সেইসকল নায়কৰ বিষয়ে আজি আমি ক্লাছটোত চাম। এই ক্লাছটো এক্সাম পাৰ্সপেক্টিভ হিচাপে যথেষ্ট ইম্পৰ্টেন্ট হয়, কিয়নো এপিএছচি আজিকালি এনেকুৱা কুৱেশ্যনছ সোধে য'ত নেকি আমি দেখিছো যে তেওঁলোকে সেইসকল ফ্ৰীডম ফাইটাৰ্ছৰ বিষয়ে সোধে যোনসকলৰ বিষয়ে হয়তো বহুত কম মানুহে গম পায়। লগতে এগৰাকী অসমীয়া হিচাপে ভাৰতীয় হিচাপে আমাৰ কাৰণে বহুত প্ৰয়োজনীয় জনাটো যে আমাৰ কাৰণে কোন সকল লোকে নিজৰ প্ৰাণ হেৰুৱাইছিলে। চ' ৱেলকাম টু দি চিৰিজ। এইটো ফাৰ্ষ্ট হয়, ইয়াৰ পাছত আমি আৰু এটা ক্লাছ আনিম অন দি চিৰিজ। একেবাৰে প্ৰথমতে মই আনিছো তিলেশ্বৰী কোচৰ বিষয়ে। তিলেশ্বৰী কোচ যথেষ্ট শুনা নাম হয়, বহুতে নিশ্চয় শুনিছে তেখেতৰ নাম। So Tileswari Kuch আচলতে বিশেষকৈ তেখেত ফেমাস এই কাৰণে হয় কিয়নো she is considered the youngest martyr. She is considered one of the youngest martyr at the age of 12. 12 বছৰ বয়সত তেখেতে ভাৰত স্বাধীন হ'বলৈ, অসম স্বাধীন হ'বলৈ প্ৰাণ আহুতি দিছিলে। So she was an active member of the Indian National Congress, আমাৰ INC তেখেত এক্টিভ মেম্বাৰ আছিলে। তেখেতে মৃত্যু বাহিনী জইন কৰিছিলে, যোনটো আমি সুইচাইড স্কোৱাড বুলিও কওঁ। মাৰ্চিং টু হইষ্ট দ্য ট্ৰাইকালাৰ, আমাৰ ভাৰতৰ ফ্লেগখন, ভাৰতৰ পতাকা হইষ্ট কৰিবলৈ তেখেতে মৃত্যু বাহিনীক জইন কৰিছিলে আৰু তেনেকৈ তেখেতে আগবাঢ়ি গৈছিলে ফ্লেগখন হইষ্ট কৰাত। 20 ছেপ্টেম্বৰ 1942 ঢেকিয়াজুলি আছে আমাৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত 20 ছেপ্টেম্বৰৰ দিনা এটা বহুত দুৰ্ভাগ্যজনক ঘটনা ঘটিছিলে, যোনদিনাখন আমাৰ বহু অসমীয়া তাতে তেখেতসকলৰ মৃত্যু হৈছিলে। ইন দ্য হেণ্ডছ অফ ব্ৰিটিছ দে হাগড ডেথ। আৰু আজিও ইনফেক্ট 2026তো আজিলৈকে তিলেশ্বৰী কোচৰ যোনটো তেখেতৰ এটা মৃত্যু বুলি ক'লে ভুল হ'ব, তেখেত শ্বহীদ হৈছিলে আচলতে। চ' ঢেকিয়াজুলিক আজিও তেখেতক স্মৰণ কৰি ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে মাৰ্টিয়াৰ্ছ ডে হিচাপে, শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। আপোনালোকক মই এতিয়া অলপমান মৃত্যু বাহিনীৰ বিষয়ে জনাই থওঁ। মৃত্যু বাহিনী ইম্পৰ্টেন্ট হয় এক্সাম পাৰ্সপেক্টিভৰ পৰা। চ' মৃত্যু বাহিনী বুলি ক'লে আমি বিশেষকে জানো এবাৰ পুষ্পলতা দাস, ৰাইট? পুষ্পলতা দাস, ৱাইফ অফ অমিয় কুমাৰ দাস। চ' পুষ্পলতা দাসেই ফাউণ্ডাৰ হয় বুলি কোৱা হয় মৃত্যু বাহিনী। লগতে তেখেতে শান্তি বাহিনীও ফৰ্ম কৰিছিলে। মৃত্যু বাহিনী ফৰ্ম হৈছিলে ইন 1942 কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত জড়িত বাহিনী 1942 ফৰ্ম হৈছিলে আৰু ইয়াত সকলো ভলেণ্টিয়াৰ আছিলে, কাকো জোৰ জবৰদস্তি ইয়াত জড়িত কৰা হোৱা নাছিলে। সকলো ভলেণ্টিয়াৰ্ছ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত মৃত্যু বাহিনী জইন কৰিছিলে। আৰু কুইট ইণ্ডিয়া মুভমেণ্টৰ শ্লোগান আছিলে ডু অৰ ডাই, ৰাইট? ডু অৰ ডাই। চ' সেই ডু অৰ ডাই শ্লোগানটোত যোনটো শব্দ আছিলে ডাই, সেই শব্দটো ৰিপ্ৰেজেণ্ট কৰি মৃত্যু বাহিনী ফৰ্ম হৈছিলে আৰু সেইকাৰণে মৃত্যু বাহিনী বহুতে ডেথ স্কোৱাড বুলিও কয়। এই ডেথ স্কোৱাড অথবা মৃত্যু বাহিনীতে জড়িত হৈ আছিলে কনকলতা বৰুৱা। আপোনালোকক মই আৰু এটা নাম জনাই থওঁ, স্বৰ্ণপ্ৰভা বহুত ইম্পৰ্টেণ্ট এগৰাকী ফ্ৰীডম ফাইটাৰ হয়। তেখেতেও মৃত্যু বাহিনী ফৰ্ম কৰিছিলে চুটিয়াত। চতিয়াও কয়, বহুতে চুটিয়াও কয়। চ' তাত স্বৰ্ণপ্ৰভা তেখেতে মৃত্যু বাহিনী ফৰ্ম কৰিছিলে। কেতিয়াবা তেখেতৰ ওপৰতো প্ৰশ্ন সোধা হয়। চ' 1942 ফৰ্ম হোৱা এই মৃত্যু বাহিনীত যোনসকল লোক জড়িত আছিলে তাৰে 4জনমান লোকৰ বিষয়ে আজি আমি ক্লাছত চাম। আৰু তিলেশ্বৰী কোচ তাৰ ভিতৰতে এগৰাকী বহুত ইম্পৰ্টেণ্ট ফ্ৰীডম ফাইটাৰ আছিলে। আৰু আজি ক্লাছটো বাইলিংগুৱেল ক্লাছ হয়, আপোনালোকে অসমীয়া ইংৰাজী দুইটাতে পাব। নেক্সট যোৱাৰ আগতে আমাৰ যোনটো GS পেপাৰ 1 আছে, যোনটো আমাৰ প্ৰিলিমছ এক্সটেনচিভ কোৰ্চ হয়, সেইটো আপোনালোকে ক্ৰয় কৰিব পাৰে মাত্ৰ 4,999 ৰুপিছত আৰু স্পেচিয়েল 20% ডিছকাউণ্ট চলি আছে। EK of 20 ইয়াত দেখিছে, স্পেচিয়েল 20% ডিছকাউণ্ট চলি আছে ফৰ দিছ
GS পেপাৰ 1 এক্সটেনচিভ বেচ ইয়াতে যোনখিনি GS পেপাৰ 1 আছে আমাৰ প্ৰিলিমছৰ য'ত নেকি CSET বাদ দি CSET টো এৰাই চলি বাকী সকলো সাবজেক্ট আছে সো সেই পেপাৰখনৰ কাৰণে আপোনালোকক বিশেষকৈ প্ৰিপেয়াৰ কৰা হ'ব ইন এ ভেৰি এক্সটেনচিভ ৱে কিয়নো এতিয়া যদি ক্ৰেছ কোৰ্স কৰে আপুনি ক্ৰেছ কোৰ্স বুলি ক'লে বহুত চমু হয় আচলতে ক্ৰেছ কোৰ্স তেওঁলোকৰ কাৰণে বহুত ভাল হয় যোনসকলে আগতে পঢ়িছে আৰু এতিয়া ৰিভিজন লাগে তেওঁলোকৰ কাৰণে ক্ৰেছ কোৰ্স বহুতেই ভাল হয় কিন্তু যোনসকলে নতুন একেবাৰে ফ্ৰেছাৰ হয় একেবাৰে বিগিনাৰ্ছ হয় তেওঁলোকৰ কাৰণে এনেকুৱা এক্সটেনচিভ কোৰ্স বহুতে ভাল হয় আপোনালোকে এইটো ল'ব পাৰে ইয়াৰ লগতে আমাৰ মক টেষ্টটো আৰম্ভ হৈছে আৰু ফাউণ্ডেশ্যন বেচটো আৰম্ভ হৈছে আপোনালোকে সকলো ইনফৰমেশ্যন আমাৰ কন্টেক্ট ডিটেইলছত পাই যাব ইয়াতে আমাৰ কন্টেক্ট ডিটেইলছখিনি মেনশ্যন আছে তলতে নেক্সট ৰতন কছাৰী তেখেতো সেই ঢেকিয়াজুলিৰে হয় ঢেকিয়াজুলিত যোনটো ঘটনা ঘটিছিলে পুলিচ ষ্টেচনত সেই পুলিচ ষ্টেচনত প্ৰাণ হেৰুৱাৰ ভিতৰত এজন হৈছে ৰতন কছাৰী চ' যোনগৰাকী অফিচাৰ ইন চাৰ্জ আছিলে ঢেকিয়াজুলি পুলিচ ষ্টেচনত তেখেতৰ নাম আছিলে মহিকান্ত বৰা এই মহিকান্ত বৰাৰ আদেশতে ফায়াৰিং আৰম্ভ হৈছিলে এগেইনষ্ট দ্য ভলেণ্টিয়াৰ্ছ অফ মৃত্যু বাহিনী Ratan Kachari died while trying to save a woman during a police crackdown on a flag hoisting procession. Now, APSC যোনটো এই প্ৰশ্ন সোধে প্ৰিলিমছত তেনেকুৱাত আমি মন কৰোঁ যে বহুত সৰু সৰু ডিটেইলছ জানিব লাগে প্ৰয়োজন আছে চ' ইয়াত ধৰক এটা সৰু ইনফৰমেশ্যন আছে যে ৰতন কছাৰী কেতিয়া মৃত্যু সাৱটি লৈছিলে যেতিয়া তেখেতে এগৰাকী মহিলাক বচাবলৈ গৈ তেখেতে মৃত্যু সাৱটি লৈছিলে তেখেতক তেতিয়া গুলীয়া হত্যা কৰা হৈছিলে চ' হি ডাইড while trying to save a woman মনবৰ নাথ এগৰাকী বহুত ইম্পৰ্টেণ্ট ফ্ৰীডম ফাইটাৰ হয় আৰু তেখেতৰ বিষয়ে বহুত কম মানুহে গম পায় আৰু তেখেতক লৈ প্ৰশ্ন আহিছে অলৰেডি So he was a member of Indian National Congress actively participating in the nationwide movement. ঢেকিয়াজুলি যোনটো ইনচিডেন্ট আছিলে যোনটো মই আপোনালোকক ডেটটো কৈছো যে ছেপ্টেম্বৰৰ 20 তাৰিখ 1942 এই 20 তাৰিখে ঢেকিয়াজুলিত তিল্লেশ্বৰী ঘোষক সোঁৱৰণ কৰি তেখেতৰ নামত সেই দিৱস পালন কৰা হয় চ' তাতে যোনখিনি আনআৰ্মড প্ৰটেষ্টাৰ্ছ আছিলে চ' আনআৰ্মড প্ৰটেষ্টাৰ্ছ মানে হৈছে যে যোনসকল লোকে তাক বিদ্ৰোহ কৰিছিলে তেওঁলোকৰ ওচৰত কোনো বন্দুক নাছিলে কোনো আৰ্ম নাছিলে ৰাইট চ' তেওঁলোকে লাঠি জোং লৈ গৈছিলে একচুৱেলি তেওঁলোকে জাষ্ট ফ্লেগখন লৈ গৈছিলে অকল ফ্লেগখন অকল পতাকাখন লৈ গৈছিলে আৰু তেনেকুৱাতে তেওঁলোকৰ ওপৰত গুলীয়াই হত্যা কৰা হৈছিলে চ' আনআৰ্মড প্ৰটেষ্টাৰ্ছ মাৰ্চ টু দ্য ঢেকিয়াজুলি পুলিচ ষ্টেচন ইন শোণিতপুৰ ডিষ্ট্ৰিক্ট টু hoist the tricolor তেখেতৰ মাৰ্টিয়াৰ্ডৰ বিষয়ে লিখা আছে মনবৰ নাথ as leader of the death squad entered the police station so আমি গম পাইছো যে death squadৰ leader কোন হয় death squadৰ leader হৈছে মনবৰ নাথ he entered the police station compound and hoisted the flag only to be shot by the police officer in search so তেখেতে ফ্লেগখন hoist কৰিছিলে ফ্লেগখন hoist কৰাৰ পাছতহে তেখেতক হত্যা কৰা হৈছে ঠিক তেনেকে ডেথ স্কোৱাড বুলি কওঁতে মই কনকলতাৰ বিষয়ে আই থিংক কৈছিলো হয়তো লিখা নাছিলো ইয়াত চ' কনকলতা বৰুৱা তেখেতে ফ্লেগ hoist কৰিছিলে গহপুৰত তেখেতৰ লগত আৰু এজন আছিলে মুকুন্দ কাকতি চ' কনকলতা বৰুৱাও ডেথ স্কোৱাডৰ এগৰাকী মেম্বাৰ আছিলে আৰু মনবৰ নাথে ফ্লেগ hoist কৰাৰ পাছতে তেখেতক গুলীয়াই হত্যা কৰা হৈছিলে চ' মনবৰ নাথৰ বিষয়ে ইয়াত আমি নোটছ লৈ নিছো আৰু শেষত আমি চাম মংগল কুৰকুকে আদি কৰি মনবৰ নাথকে আদি কৰি কেইবাজন আচলতে ইম্পৰ্টেণ্ট ফ্ৰীডম ফাইটাৰ আছিলে যাক আমি ক'ব পাৰো এজ আনচাং হিৰোজ চ' সকলোৰ বিষয়ে আমি ইনফৰমেশ্যন অনা নাই ইন ডিটেইলছ ইনফৰমেশ্যন সকলো বিষয়ে নাইও বাৰু মই কি কৰিছো মই শেষত একেবাৰে নামকেইটা লৈ আহিছো যোন কেইজন লোকে মৃত্যু সাৱটি লৈছিলে সেই ঢেকিয়াজুলিত 20 ছেপ্টেম্বৰৰ দিনা তেওঁলোকৰ ইয়াত নাম মেনশ্যন আছে যাতে পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে ইজিলি টেকেল কৰিব পাৰে চ' অল দ্য নেমছ আৰ মেনশ্যন আউট হিয়াৰ শেষত চাওঁ আমাৰ মংগল কুৰকু হি ৱাজ এমং দ্য ব্ৰেভ চ'জ হু মাৰ্চ টুৱাৰ্ডছ দ্য ঢেকিয়াজুলি পুলিচ ষ্টেচন অন ছেপ্টেম্বৰ 28 during the Quit India movement. His story, along with others from ঢেকিয়াজুলি, remained largely hidden. বহুত লোকে গম পোৱাই নাছিলে মেইনষ্ট্ৰীম হিষ্ট্ৰী বুকছত সাধাৰণতে আমি কাৰ বিষয়ে পাওঁ মেইনষ্ট্ৰীম হিষ্ট্ৰী বুকছত আমি পুষ্পলতা দাসৰ বিষয়ে পাওঁ আমি পাওঁ এবাৰ কনকলতা মুকুন্দ কাকতিও পাওঁ বহুত জেগাত কিন্তু মংগল কুৰকুৰ মনবৰ নাথ তেওঁলোকৰ বিষয়ে সাধাৰণতে আমি নপঢ়ো ৰাইট চ' মেইনষ্ট্ৰীম হিষ্ট্ৰী বুকছত তেওঁলোকৰ নাম নাথাকে বাট কিছু এনেকুৱা কিতাপ আছে য'ত নেকি তেওঁলোকৰ বিষয়ে মেনশ্যন কৰিছে তেনেকুৱা এখন কিতাপ হৈছে ঢেকিয়াজুলি 1942 দ্য আনটোল্ড ষ্টৰী এখন লিখিছিলে সমুদ্ৰগুপ্ত কাশ্যপ তেখেতে লিখিছিলে এখন কিতাপ
ঢেকিয়াজুলি 1942 দ্য আনটোল্ড ষ্টৰী, তাতে এই সকল লোকৰ বিষয়ে বহুত ভালকে মেনশ্যনত আছে। কিতাপখন যিহেতু ইম্পৰ্টেণ্ট হয়, সেইকাৰণে অথৰজনৰ নামটো মই ইয়াতে লৈ আহিছো। তেওঁলোককে আদি কৰি আৰু কিছু সংখ্যক লোকে মৃত্যু সাৱটি লৈছিলে সেই দিনা 20 ছেপ্টেম্বৰ 1942। তাৰ ভিতৰতে আছে গোলক নেওগ, কুমাৰী দেৱী, কাহুলী দেৱী, তেওঁলোক যথেষ্ট ইম্পৰ্টেণ্ট হয়। কুমাৰী দেৱী, কাহুলী দেৱী, তেওঁলোকে তিলেশ্বৰী কোচৰ লগত একেলগে মৃত্যু সাৱটি লৈছিলে, তেওঁলোকৰ বিষয়ে পৰীক্ষাত সোধা হয়। দেন পদুমণি গগৈ, মহিৰাম কোচ, নাহিৰাম কোচ, ৰাইট। চ' এইকেইজনৰ নাম আপোনালোকে মুখস্থ ৰাখিব, প্ৰিলিমছত সহায় হ'ব আপোনালোকৰ। আৰু আজি ক্লাছটো শেষ কৰাৰ আগত মই এটা PYQ দিছো, আৰু আই থিংক ভিজিবল হৈ আছে স্ক্ৰীণত, ৰাইট। চ' এই PYQটো আপোনালোকে প্ৰেক্টিচ কৰিব পাৰে। এতিয়াতো লাষ্ট ইয়েৰৰ, ইনফেক্ট লাষ্ট ইয়েৰৰ কুৱেশ্যন পেপাৰৰ PYQ হয়। চ' আপোনালোকে এইটো ট্ৰাই কৰিব, এটেম্প কৰিব, আৰু আনচাৰটো আমাৰ কমেণ্ট ছেকশ্যনত জনাব, আৰু আমি সোধা আনচাৰটো পাছলে কমেণ্টছত আমি নিজে প্ৰভাইড কৰি দিম। আজিৰ ক্লাছটো PDF আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল ইকুহিপাত আৰু মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেল APSC ৰিভাইজড, দুইটাতে পাই যাব। আপোনালোকে দুইটা চেনেল জইন কৰি ল'ব, আপোনালোকৰ সুবিধা হ'ব। আৰু ক্লাছটো যদি ভাল পালে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি এইটো পাৰ্ট 1 হয়। পাৰ্ট 1ত আমি ঢেকিয়াজুলিৰ যোনটো চিটুৱেশ্যন হৈছে, যোনটো ঘটনা ঘটিছিলে আচলতে ছেপ্টেম্বৰৰ 20 তাৰিখে, সেইটো আমি ডিছকাছ কৰিলো, আৰু আমি বহুতখিনি ডিছকাছ কৰিম এবাউট দ্য আনচাং হিৰোজ। আৰু এটা পাৰ্ট আহি আছে। আজিলৈ এটা সামৰিছো। ধন্যবাদ।